হৰ হৰ মহাদেৱ, ৰাধে ৰাধে, নমস্কাৰ অসমবাসী ৰাইজ। মই ৰাকেশ। তো আপোনালোকে গমেই পায় আৰু মাজত মাত্ৰ আজি বৃহস্পতিবাৰ হ'ল, শুক্ৰবাৰ, শনিবাৰ, ৰবিবাৰ, মাজত মাত্ৰ 3টা দিন আছে। আৰু 3টা দিন পিছত মই ওলাই যাম এটা ধুনীয়া যাত্ৰালৈ। তো আপোনালোকে গমেই পায় আৰু মই কৈ দিওঁ ক'ত যাম। মই যাম আমাৰ নলবাৰীৰ পৰা বৃন্দাবন ধাম হৈ কেদাৰনাথলৈ চাইকেল যাত্ৰা কৰিম। তো আশা কৰোঁ সকলোৰে সহায় সহযোগিতা আৰু আশীৰ্বাদ পাম। আৰু তো মই এটা বস্তু দেখাই দিওঁ। মোৰ মানে চাইকেলখন নিয়া কথা আছিল, এইখন চাইকেল, বাট এইখন নিনিওঁ মই, কাৰণ মানে এইখন আমাৰ প্ৰব্লেম একো নাই, মানে ভাল কৰোঁতে বহুত পইচা যাব। মানে ইয়াৰ বিয়াৰিংটো গৈছে, তাৰপিছত আপোনাৰ ইয়াৰ পৰা এই গিয়াৰটো গৈছে, তাৰপিছত এইফালে ডিস্কখন গৈছে। তো ভাল কৰোঁতে 7,000-8,000 টকা গুচি যাব। তো সেইকাৰণে এইখন নিনিওঁ বাৰু। মই যে যোৱা বছৰ নিছিলোঁ সেইখন নিম, মানে এই এনেকুৱা টাইপৰখন আছিল যে 22 ইঞ্চি, সেইখন নিম মই। তো মই একদম ৰেডি হৈয়ে আছোঁ লাহে লাহে, আৰু বঢ়িয়াকৈ কাপোৰ চাপোৰ একদম। তো এইফালে কাপোৰ চাপোৰ আছে, কাপোৰ চব উলিয়াই থৈছোঁ। ইয়াৰে কোনখিনি নিম কোনখিনি নিনিওঁ মই ইয়াৰ পৰা লৈ যাম। এইফালে বেগটো চাব পাৰে, বেগটো একদম ৰেডি। তো এইফালে ষ্টিক নাই, ষ্টিকডাল এইডাল গাইছ, ষ্টিকডাল আছে এইফালে। তো আৰু এইফালে মোৰ ৰুমৰ অৱস্থা একদমেই বেয়া হৈছে গাইছ, ৰুম চুম চাফা কৰি পেলাব দেৰি কৰি। তো এতিয়া ধুনীয়াকৈ মানে মই নলবাৰী যাওঁ বিকাজাত যাই কিনে মই গামোচাখনত কিবা এটা বনাব দিছোঁ। কি বনাব দিছোঁ আপোনালোকক দেখাম। আৰু বেনাৰ দুখন বনাব লগা আছে, আৰু চাইকেল ভাল কৰিব দিব লগা আছে, তাৰপিছত আৰু বহুত কিবা আনিব লগা আছে। তো লগ পাইছোঁ আপোনালোকক মই ওলাই কিনে গাইছ। তো গাইছ মোৰ হৈ গ'ল ওলোৱা একদম, আৰু এতিয়া বাইকখন লৈ মই ইয়াৰ পৰা ওলাই যাওঁ, আৰু নলবাৰী অকণমান দেৰিকৈ যাম। তো প্ৰথম অলপ বেলেগ কাম আছে, তো বেলেগ কাম চাম কৰি আপোনালোকক ধুনীয়াকৈ লগ পাই আছোঁ একদম। হৰ হৰ মহাদেৱ। তো গাইছ আহিলোঁ এবাৰ ধুনীয়াকৈ ওলাই, আৰু মানে এবাৰ স্কুটি লৈ আহিছোঁ দিয়ক। মানে আমাৰ নৱজিত বাৰ স্কুটিখন লৈ আহিছোঁ। মানে বাইকখন কি হ'ল, ফুটিল। তো ফুটা গম পোৱা নাছিলোঁ। তাৰপিছত মই যেতিয়া মানে অলপমান ধাক্কা লাগি থাকিল, মই তেতিয়াহে গম পালোঁ যে মানে স্কুটিখন ফুটিছে, বাইকখন ফুটিছে। তো আৰু এইফালে আমাৰ ৰাস্তা চাব পাৰে, একদম কি ফিনফিনা ৰাস্তা একদম। মানে পেটেল ফিনফিনা ৰাস্তা। তো ৰাস্তা একদম ধুনীয়া কৰিছে। তো মানে কোম্পানীৰ ৰাস্তা, এইটো একদম কোম্পানী বনাইছে ৰাস্তাটো। আৰু এইফালে আমাৰ শিৱ মন্দিৰ চাব পাৰে বঢ়িয়াকৈ। আৰু এইফালে এটা আমাৰ তেল যে মানে পেট্ৰল পাম্প হৈ আছে, এইটো পেট্ৰল পাম্পটো হ'লেও হয় গাইছ। তো যাই লওঁ বঢ়িয়াকৈ নলবাৰীত, আৰু গাইছ বঢ়িয়া বহুত কিবা কাম আছে, বহুত কিবা কিনিব লগা আছে। তো যাই কিনে লগ পাই আছোঁ আপোনালোক। ফাইনেলি আহি পালোঁ নলবাৰী, আৰু এইফালে মই বৰ্তমান আছোঁ মছজিদ চকত, আৰু বৰ্তমান আছোঁ মই একদম এই আমাৰ চয়নিকা। তো এতিয়া আমাৰ দাদাহঁতে বঢ়িয়াকৈ মই বনাব দিলোঁ, আৰু এইফালে আমাৰ দুজন দাদা আছে। তো এইফালে যুগলদাই বঢ়িয়াকৈ বনাই আছে, মোৰ এইখিনি চাব পাৰে। আছাম নলবাৰী টু বৃন্দাবন এণ্ড কেদাৰনাথ ধাম চাইকেল যাত্ৰা। তো এইখিনি কৰি আছে, আৰু চাব পাৰে ইয়াতে বঢ়িয়াকৈ ফ্লেক্সখনলৈ আহিব। তাৰমানে আমাৰ দাদা আছে। দাদা কেনেহাই মানুহটোৱে গাইছ মোক 2 দিন ঠগাইছি, 2 দিন ৰাতি মোক খেদাইছি গাইছ মানুহটোৱে। আৰু খালি আহিলে মই খালি বিমল খুৱাব লাগে, খালি বিমল খুৱাব লাগে মানুহটোক। তো বঢ়িয়াকৈ আপোনালোক মই দেখাই আছোঁ প্লেটখন ওলোৱাৰ পিছত। একদম মানে ভোক লাগি গৈছি। তো এইফালে বঢ়িয়াকৈ এই বিলগেৰ ওচৰতে চাব পাৰে গোস্বামী ফাষ্টফুড। তো এখনতে মানে মই বেছিভাগ খাওঁ কিবাকিবি। তো মই কিবা এটা খাই লওঁ ৰ'ব গাইছ। চ' এইফালে ফাইনেলি চাব পাৰে একদম পনীৰ ফ্ৰাইড ৰাইচ আহি গ'ল। মজাকৈ পনীৰ ফ্ৰাইড ৰাইচত এইফালে আচাৰ দিছি, তাৰপিছত আৰু ঘুগনি দিছি, পিঁয়াজ, পনীৰ ফ্ৰাইড ৰাইচ। তো এইফালে দোকানখন চাব পাৰে, এইখিনি দোকান মানে ৰেষ্টুৰেণ্টখন। তো সঁচাকৈ খাই বহুত ভাল লাগে। মই সেইদিনাও খাই গৈছিলোঁ। তো আজি মানে ভাল লগা কাৰণে বিকাশদাৰ পৰা মই কৈছোঁ মই আহি আছোঁ বুলি কৈ অলপ খাব আছোঁ। তো বঢ়িয়াকৈ খাই লৈ আপোনালোকক লগ পাই আছোঁ। লগ পাই মানে গাইছ আৰু এটা কাম বহুতখিনি আছে। তো এটা বস্তু কওঁ, আজি বৰুৱাৰ বাৰ্থডে, মানে ডিম্পু বৰুৱাৰ। যদি পাৰোঁ এবাৰ ডিম্পু দাৰ বাৰ্থডেটো যায়, এবাৰ ডিম্পু দাক মানে লগ কৰিব লাগিব। তো মই খাই লৈ আপোনাক লগ পাই আছোঁ গাইছ। চামুচেদি নহ'ল, চামুচেদি মোক নহয় গাইছ, মই যে হাতেদি ধুই দিছোঁ দিয়ক। আৰু এই দাদাজনে মানে মোৰ ভিডিঅ' চাই আছিল, মানে ছাবস্ক্ৰাইব কৰি দিলাক তেওঁ ভিডিঅ' চাব বোলে, মানে সোমবাৰে যিহেতু মই যাম। তো বঢ়িয়াকৈ চাব পাৰে এইফালে মজাৰ খানা। তো খাই লওঁ আৰু মজাকৈ। ধুনীয়া বনাইছে কিন্তু পনীৰ ফ্ৰাইড ৰাইচ। তো গাইছ হৈ গ'ল খোৱা লোৱা, ধুনীয়া বনাইছে। তো এতিয়া যাব লাগে বঢ়িয়াকৈ। তো যাওঁ, আৰু বহুত কিবাকিবি কাম আছে। তো কাম চাম কৰি যদি পাৰোঁ একবাৰ ডিম্পুদাৰ তাকে যাব লাগিব। ডিম্পুদাৰ যিহেতু বাৰ্থডে, একবাৰ লগ কৰিম, ভাল লাগিব। আৰু কোন আহিবা, তো লগ পাইছোঁ আপোনালোকক। তো গাইছ মানে থাকিব নোৱাৰি, আৰু গৰমতে মানে এটা লৈছোঁ, আৰু এইফালে বঢ়িয়াকৈ চাহ আৰু মজাকৈ
মোৰ ফ্লেক্সখিনি আমি পলাই আছে একদম ধুনীয়াকৈ চাবলৈ। তো সেই ৰখি ৰখি কেইটা বজাত পাই কেইটা বাজিল 2টা বাজিল না এইটো চাব পাৰে এইটো টাইমিংটো টাইমটো নাই নহ'লে তো বঢ়িয়াকৈ 2টা বাজি গ'ল এতিয়াহে দিছে। তো আৰু অলপ অলপ কাম আছে কিবা কিবি তো আজি গোটেইখিনি ক্লিয়াৰ কৰি যাম। গোটেই মানে গামোচাখনততো থাকিব খালি গামোচাখনটো কালি লৈ যাম তো এইখিনি সকলোকে কৰি আহে। তো ফাইনেলি চাব পাৰি পেলাই ধুনীয়াকৈ হৈ গ'ল বনোৱা। এই দুখন বনালোঁ। তো আৰু যদি আপোনালোককো যদি লাগে আহিব পাৰে এইফালে আমাৰ মছজিদ চকত কেকবেৰী যে আছে কেকবেৰী একদম সন্মুখী আৰু ইয়াত ফ্লেক্স ডিজিটেল 3D বৰ্ড গ্ল'চিং এনেকুৱা ধৰণৰ কিবা কিবি বনোৱা হয়। যি লাগে বনাব পাৰিব। আৰু ইহঁতৰ এখন আছে এইখন অলপ আগত ই ৰিক্সাখন যে ৰখিছোঁ তাৰে ওচৰতে আছে চনিকা প্ৰিণ্টাৰ্ছ বুলি। তাতো মানে আপোনালোকৰ যদি এনেকুৱা নেম প্লেট লাগে ষ্টাম্প লাগে আৰু ফটো বহুত ধৰণৰ কিবা কাম কৰে আৰু তো যদি আপোনালোকক লাগে তেতিয়া আহিব পাৰে মৎস্যত। তো আৰু মোৰ এতিয়া কিবা কিবি কাম আছে তো কামখিনি কৰোঁ সোনকালে মানে 2টা বাজিয়ে গ'ল। তো বহুত দেৰি হ'ল সেই ৰাতিপুৱাই আহিছিলোঁ আৰু এইখিনি কামখিনি কৰি লগ পাই আছোঁ। তো গাইছ যোৱাকালি ভিডিঅ'টো আধাতে এৰিব লগা হ'ল কাৰণ মানে মোৰ মোবাইলৰ চাৰ্জ শেষ হৈ গৈছিল মানে চাৰ্জ নাছিলে মানে 0 হৈ গৈছিল। তো আজি মানে বেলেগ মানে অলপ কাম আছে কামটো জানেই মানে বহুত কিবা কাম থাকে। তো চাইকেলখন নিম এইখনেই যোৱা বছৰ নিয়াখন। তো এইখন অলপমান ঠিক কৰিব লাগিছে যোৱা বছৰ এইটো মানে এই মুঠিটো নোহোৱা হৈ গৈছিল। তো সেইকাৰণে এতিয়া লৈ যাওঁ শিলগুড়িত ধুনীয়াকৈ একদম ঠিক কৰিব দিওঁ আৰু আহি পেলাই নলবাৰী যাব লাগিব। নলবাৰীত সেই বনাব দিয়া গামোচাখন আনিব লাগিব। তো লৈ যাওঁ লৈ যাই চাওঁ কি কি ঠিক কৰিব লাগে মানে বহুত কিবা কিবি ঠিক কৰিব আছে সেইখন। তো চলো ফাইনেলি এইফালে চাব পাৰে দাদাজনক বঢ়িয়াকৈ মই চাইকেলখন গতাই দিলোঁ। এইফালে চাব পাৰে চাইকেলখন তো ঠিক কৰিবৰ কাৰণে আৰু কিবা কিবা অলপ লগা আছে। তো দাদা হিচাপ কৰি কিনে আছে। তো চাইকেলখন আজি যিহেতু নহয় সেইকাৰণে কালি গধূলি লৈ যাম তেতিয়া পূৰা ফিনফিনা কৰি যাম চাইকেলখন পূৰা ডাইৰ বজাতে একদম যিহেতু এখানেই মোৰ সংগী হ'ব না গতিকে ইয়াক পূৰা একদম টিপ টপ কৰি ল'ব লাগিব। তো যাতে ঘৰক লাগি একদম পূৰা ধুনীয়াকৈ বান্ধি দিবা না। মই তোমাক যোৱা বছৰ দিছোঁ ন বঢ়িয়াকৈ যোৱা বছৰ একদম ধুনীয়া বান্ধি দিছে একদম। এবাৰ যদি বাটতো অসুবিধা নহয় ভগৱানে নকৰাক মই ধুনীয়াকৈ বনাই দিম। বঢ়িয়া তো দাদাই কৈ আছে যে একদম পূৰা একদম ফিটপাট কৰি দিব একদম। আৰু তো যাতে ঘৰক লাগি আৰু কিবা কিবি কাম আছে মই নলবাৰী যাব লগা আছে গামোচাখন অনাৰ কাৰণে। তো লগ পাইছোঁ আপোনালোকে বাকী একেদিনা কাম কৰিলোঁ আৰু আজি বঢ়িয়াকৈ আহি কিনে গামচাৰ কামটো আছে বাকী অকল মানে এইখিনি কৰা নাছিলোঁ কাৰণ টাইম লাগে কাৰণ কি এইগিলা বস্তু বনাই আনিব লাগে না এইবিলাক বনাই আনিব লাগে। তো এইফালে চাহ এইবিলাক কাটি কিনে ধুনীয়াকৈ থৈ দিছে। তো ইয়াৰ মানে এইটো মেইন হোৱাৰ পিছত বঢ়িয়াকৈ আপোনালোকক মই দেখাই আছোঁ ৰ'ব। ফাইনেলি আপোনালোকক মই গামোচাখনৰ ফাইনেল লুকটো দেখাই দিওঁ। তো চাব পাৰি এইফালে তো হৈ গ'ল ধুনীয়াকৈ একদম। আৰু যদি আপোনালোকক লাগে তেতিয়াহ'লে এনেকুৱাকৈ বনাব পাৰিব আৰু এনেকৈ চাব পাৰি এইফালে থৈ দিছে ধুনীয়াকৈ। আৰু একদম যেনেকুৱা চিষ্টেম লাগে আপোনালোকক যদি চলাত বনাব বিচাৰে এনেকুৱাকৈ চলাত বনাব পাৰিব। তাৰপিছত আপোনালোকে কাপত বনাব পাৰিব এনেকৈ মানে যেনেকুৱা টাইপৰ লাগে তো বনাব পাৰিব। তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ কাৰণ বহুত কিবা কিবি কাম আছে। তো কামখিনি কৰি লওঁ। তো লগ পাই আছোঁ সোমবাৰৰ পৰা আপোনালোকক। হৰ হৰ মহাদেৱ।